हेलो गाइस আজি হাঁহ মাংস আলু লগত বনাম হাঁহ মাংস জুল অকমান থপথপিয়া কৰি বনাম সদায় তো মই কুমুৰা লগত বা কিবা লগত বনাই দিছো আজি বলো এনেই বনাম হেতুকে আজি ভিডিও কৰিছো এটো দেখিছে ন এয়া হল হাঁহ মাংস মই সৰু সৰুকে কাটি ৰাখি থৈ দিছো এয়া তাৰ পিছত এয়াত কাটিছো 3-4টা মই আলু আৰু ইয়া পিয়াজ আৰু এটো হল আদা নহৰু পেষ্ট এতিয়া মই কেনেকৈ বনাম সেই ভিডিওটো আপোনাক দেখাই আছো আপোনালোকে চাব এয়া এটা মই কেৰাহী গৰম দি দিলো দেখিছে না ইয়াতে এটা মই দি দিম মিঠাতেল এৰিছে না মিঠাতেল দি দিব মিঠাতেলটো বৰ বেছি নিদিব কেলে কচোন হাঁহ মাংস এনেও বহুত তেল ওলায় এটো কাৰণে তেলটো কম দিলেও হ'ব এয়া মই কাঁচা জলকীয়াখিনি আৰু তেজপাতখিনি দি ভালকৈ ভাজি নিয়াকো 1-2 মিনিট এইখিনি ভাজি ললো দেখিছে নহয় ভাজি লব এতিয়া ইয়াতে দি দিম আলু আৰু পিয়াজখিনি যিখিনি কাটি ৰাখিছো সেইখিনি দি ভালদৰে ইয়াকো ভাজি এতিয়া 1-2 মিনিট পিয়াজখিনি মই আলুখিনি ভাজি ললো ইয়াতে হালধি 1 চামুচ দি দিলো আৰু নিমখো দিম হালধি নিমখ দি 1-2 মিনিট এইখিনি ভাজি লম এতিয়া দি দিম আধা চামুচ ধনিয়া গুড়া আকৌ মিট মছলা অলপমান মিট মছলা দি দিছোঁ আৰু এতিয়া দিম ইয়াত জলকীয়া গুড়া 1 চামুচ জলকীয়া গুড়া দি দিলোঁ এতিয়া ইয়াত দিম জিৰা পাউডাৰ জিৰা 1 চামুচ আৰু অলপমান দি দিছোঁ আৰু এইখিনি এতিয়া আমি ভালদৰে ইয়াক ভাজি লম ইয়াত আমি এতিয়া আদা নহৰু পেষ্ট দিম এতিয়া একেলগতে আদা নহৰু পেষ্টটো আমি ইয়াত দি দিম এতিয়া 5 মিনিটমান ভজাৰ পিছত মছলাখিনি এতিয়া আমি হাঁহ মাংসখিনি ইয়াত দি দিম হাঁহ মাংসখিনি দি ভালকৈ ইয়াতে মিলাই ল'ম ধুনীয়াকৈ আজি হাঁহটো কটাটো নেদেখালোঁ ডাইৰেক্ট বনোৱাটোৱে দেখাইছোঁ কাটি মেলি দেখিছোঁ নহয় ধুনীয়াকৈ ইয়াতে মিলাই ল'ম এতিয়া 5-10 মিনিটমান আমি ইয়াক ঢাকন দি ভাপতে ইয়াক এতিয়া সিজাম 10 মিনিটমানৰ পিছত আপোনালোকক দেখাইছোঁ দেখিছোঁ নহয় কিমান ধুনীয়া হাঁহৰ তেল বহুত ওলায় তাতে লোকেল হাঁহ হয় পূৰা ধুনীয়াকৈ তেল ওলাইছে দেখিছেনে কম তেলত বনালেও মাংসটো খাবলৈও সোৱাদ আৰু তেলো বহুত ওলায় এনেকৈ ভাপতে মই কিমান দেৰি 15 মিনিটমান মই ইয়াক ভাপতে থৈ পিনি ভালকৈ ভাজি লৈছোঁ কিমান দেখিবলৈ ধুনীয়া হৈ গৈছে আকৌ আমি এনেকৈ 15-20 মিনিটমান আকৌ এনেকৈ ভাপতে ইয়াক বনাম ঢাকন দি দিয়ে বনাব আপোনালোকক এতিয়া আকৌ 10-15 মিনিটৰ পিছত দেখাইছোঁ আপোনালোকক এয়া দেখিছে নহয় মাংসৰ তলত অকণমান কেৰাহীত লাগিব দিব লাগে পানী দিয়াৰ আগত সেয়া দেখিছে ন অকণমান লাগা হৈ গৈছে আমাৰ এতিয়া আমি ইয়াত পানী দিম অকণমান জোল নকৰিলে হাঁহ মাংস খাই ভাল নালাগে এয়া দেখিছে নহয় পানী দি দিছোঁ আপোনালোকে গৰম পানীও দিব পাৰে আমি ঠাণ্ডা পানীয়ে দিছোঁ এয়া মাংসটো সিজিব লাগিব আলু সিজিব লাগিব অকণমান জোল টাইপৰ থ'ম সেইকাৰণে পানীটো দিছোঁ এতিয়া ইয়াকো আমি এনেকৈ একদম হাই ফ্লেমত পূৰা গেছটো দি পিনি ভালকৈ ইয়াক এতিয়া উতলাম 15-20 মিনিট এতিয়া 15-20 মিনিট হৈ গৈছে দেখিছে নহয়
একদম মাংস উতলি গ'ল। আমাৰ মাংস এতিয়া ৰেডিয়ে হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া তেলৰ ওপৰত ওলাই গৈছে। দেখিলেই খাওঁ খাওঁ লাগিব আপোনালোকে। এনেকৈ বনাই খাই চাবচোন, বৰ সোৱাদ লাগে। সেয়ে এতিয়া আমাৰ মাংস ৰেডি। ইয়াত অকণমান আমি এতিয়া মান ধনিয়া পাত দি দিম। সৰু সৰুকৈ মই মিহিকৈ কাটি ৰাখিছোঁ। এয়া মিহিকৈ কাটি ৰাখিছোঁ, এইখিনিও দি দিব। দি পিনি আমাৰ এতিয়া মাংসখিনি আমাৰ ৰেডিয়ে হৈ গৈছে। গেছটো অফ কৰি দেখাম আপোনালোকক কিমান ধুনীয়া হ'ব। দেখিছে আমি ইমানটো জোল ৰাখিম, কৈছিল অকণমান জোল নহ'লে হাঁহ মাংস কি খোৱা হ'ব। এইখিনিয়ে দিয়ে ভালকৈ ধুনীয়াকৈ সানি সানি খোৱাকৈ ধুনীয়াকৈ অকণমান জোল আমি থওঁ। আপোনালোকে এনেকৈ বনাই খাইছে, বহুত সোৱাদ লাগে। আৰু আমাৰ চেনেলটো হ'ল আছাম ভাইবছ। আমাৰ চেনেলটো আপোনালোকে চাই পিনি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ চেনেলটো। আপোনালোকে কেনেকুৱা হৈ আমাক এনেকৈ খাই চাব, ভাল লাগে। এয়া হ'ব আজি হাঁহ মাংস আমাৰ ৰেডি। দেখাইছোঁ চাওক আপোনালোকে কিমান ধুনীয়া হৈ গ'ল আমাৰ মাংসটো। এয়া এনেকৈ বনাই খাই চাব, বহুত সোৱাদ লাগে। এতিয়া আমাৰ ৰেডি। আপোনালোকে বনাই খাই আমাক কমেণ্টত জনাব দেই, ভাল হৈছে নে নাই হোৱা।